ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টিয়কৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সমাৱেশ পৰিলক্ষিত হৈছে। পুৱা প্ৰাতঃ প্ৰসংগকে ধৰি কৃষ্ণ নৃত্য, দিহানাম আদি বিভিন্ন আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছতে মূল নাম আৰু সন্ধিয়ালৈ জন্মাষ্টমী উপলক্ষত ঘোষাপাঠ কাৰ্যসূচী ৰূপায়ণ কৰিব। সেয়ে প্ৰতিটো কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে বৰনামঘৰ পৰিচালনা সমিতিয়ে আৰু অক্ষয় বন্তিৰ পৰা সকলোকে আজিৰ এই বিশেষ দিনটোত আশীৰ্বাদ প্ৰদান কৰিছে। আজি জগতগুৰু দৈৱকী নন্দনদেৱৰ জন্ম জয়ন্তী। এই জন্ম জয়ন্তী আজি অসমবাসী ভাৰতবাসীয়ে উদযাপন কৰিব। বুঢ়া ভাগতে আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আমি ঢেকিয়াখোৱা বৰনামঘৰ অক্ষয় বন্তি তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আজি তেওঁৰ জন্ম জয়ন্তী ভাগ আমি বুঢ়া ভাগতেই আমাৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি সত্ৰীয়া নৃত্য, বৰগীত আৰু খোল বাদনে আমি উদযাপন কৰিলোঁ। তাৰপিছতে আমাৰ দিহানাম হ'ল আৰু খন্তেক পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হৈ নাম হ'ব, ঘোষাপাঠ হ'ব আৰু ৰাতিলৈ গুৰুজনৰ এই জন্ম জয়ন্তী উপলক্ষে আজি দশম পুথিভাগ পাঠ হ'ব। সেয়েহে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো ৰাইজৰ পৰা খৰচ দিয়াৰ পৰামৰ্শ উপস্থিতি আমি কামনা কৰিলোঁ। সকলোৱে আমি একেলগে আজি দৈৱকী নন্দনদেৱৰ জন্ম জয়ন্তী উদযাপন কৰিলোঁ। ধন্যবাদ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।